বিশ্ব খিলঞ্জীয়া জনগোষ্ঠীৰ দিৱস উপলক্ষে ৰয়েল গ্লোবেল বিশ্ববিদ্যালয়ত অনুষ্ঠিত হ'ল বিশেষ অনুষ্ঠানত মন্ত্ৰী বিশ্বজিৎ দৈমাৰীয়ে খিলঞ্জীয়া ভাষা, সংস্কৃতি আৰু জ্ঞান পৰম্পৰা সংৰক্ষণৰ ওপৰত ভাষণ প্ৰদান কৰে। অধ্যাপক ডেছমণ্ড এল খাৰ্মা ফ্লাঙেও খিলঞ্জীয়া ঐতিহ্যক নথিভুক্ত আৰু গৱেষণাৰ আওতালৈ অনাৰ আহ্বান জনায়। অনুষ্ঠানত ছাত্ৰ-ছাত্ৰীৰ তিৱাকুট নৃত্যসহ বিভিন্ন সাংস্কৃতিক পৰিৱেশনেও বিশেষ আকৰ্ষণ সৃষ্টি কৰে। এইফালে সামাজিক মাধ্যমত চৰ্চা চলা বানবিধ্বস্ত এলেকাৰ পৰা গৈ ৰাষ্ট্ৰীয় কাৰাটেত সোণৰ পদক জিনা জানমণি কোঁৱৰক ৰাজ্য চৰকাৰ ক্ৰীড়া বিভাগৰ তৰফৰ পৰা ক্ৰীড়া ক্ষেত্ৰৰ প্ৰয়োজনীয় সহায় কৰিব বুলিও সদৰি কৰে মন্ত্ৰী বিশ্বজিৎ দৈমাৰীয়ে। First of all, it is very momentous and it is very historic that Royal Global University is observing the Day of Indigenous Peoples because this marks a very important period in our history that there is really a tangible recognition of the value, a tangible recognition of the contributions, a tangible recognition of the role, the very positive role that indigenous populations play, in the world. Indigenous মানে আমাৰ অতীতৰ কথা এই জাতিবিলাকৰ লগত আজিলৈকেও মানে পুৰাণা যিবিলাক আমাৰ পৰম্পৰা জ্ঞান আছে পৰম্পৰা যিবোৰ আমাৰ সংস্কৃতি আছে সেইবিলাক মানে আজিলৈকেও অটুট আছে তো এই বিষয়ত আলোচনা কৰিলে বহুত কথা জানিব পাৰে গতিকে এই অনুষ্ঠানটোৱে নিশ্চয় আমাৰ নতুন প্ৰজন্মক বহুতখিনি কথা হয়তো আভাস দিছে।